বিলাসীপাড়া রাস উদযাপন কমিটি তথা বিলাসীপাড়া রাস কমিটি আমি মনে মনে ৬৫ বছৰত আহি এইবাৰ উপনীত হৈছোহি। অসমৰ বায়ু বতাহ ওতঃপ্ৰোত জড়িত ঐতিহ্যমণ্ডিত রাস তথা রাস মহোৎসৱ এইবাৰ আমি ১৬ দিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি পালন কৰিবলৈ ওলাইছোঁ। যোৱা ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে এই ৰাস মেলা তথা ৰাস মহোৎসৱ আমাৰ চলিব। আজি ২০ নৱেম্বৰ আমাৰ কাৰ্যসূচী মতে নপুৰণি সভাপতি সম্পাদকৰ সমিল মিল অনুষ্ঠান আপোনালোকৰ চেনেলৰ জৰিয়তে মই আজিৰ এই অনুষ্ঠানত অহা সমূহ সভাপতি সম্পাদকক আমি ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনতো এই ৰাস মহোৎসৱ ৰাসমেলা বিলাসীপাড়া চলি থাকিব আৰু আমি নপুৰণি প্ৰাক্তন আৰু নতুনৰ এটা সমিলমিল অনুষ্ঠান আমি সদায় কৰি থাকিম। আৰু আজিৰ অনুষ্ঠানত উপস্থিত হোৱা আমাৰ বয়োজ্যেষ্ঠগণ যিদৰে আমাক অনুপ্ৰেৰণা যোগাইছে, এই ৰাসৰ তিতা মিঠা অভিজ্ঞতা তেখেতে ব্যক্ত কৰিছে। আমাক তিতাটোকো লৈছোঁ, আমি মিঠাটোকো খুলি লৈছোঁ। তিতাটো আমি অনাগত দিনত তিতাটো আমি মানে পৰিহাৰ্য কৰিম, আমি এইটো ডিলিট কৰিম, কিন্তু মিঠাটোক আমি বেছিকৈ আঁকোৱালি লোৱাৰ প্ৰচেষ্টা হাতত ল'ম, এইটো আমি দৃঢ়প্ৰতিজ্ঞ। আৰু এই চেগতে মই বিলাসীপাড়াৰ যি ঐতিহ্যমণ্ডিত ৰাস, এই ৰাসত চবৰে উপস্থিতি সহায় সহযোগিতা মই কামনা কৰিছোঁ। চবকে মই আমন্ত্ৰণ জনাইছোঁ যে ৰাসত আহক, আমাৰ অস্থায়ী কাৰ্যালয়ত আহি বহক, চাহ পানী আমাৰ লগত মত বিনিময় কৰক, আমি ভাল পাম। অনাগত দিনত ইয়াতকৈ আড়ম্বৰপূৰ্ণ মেলা আৰু ৰাস মহোৎসৱ কৰিম বুলি দৃঢ়প্ৰতিজ্ঞ আপোনাৰ চেনেলৰ জৰিয়তে কৈ দিলোঁ। ধন্যবাদ। আমার উদযাপন কমিটির সভাপতি সম্পাদক অশোক কুমার দাস ডাঙরিয়াক মই অনুরোধ জানাইছোঁ, তেখেতে আজিৰ ঐতিহ্যমণ্ডিত বিলাসীপাড়া রাস মহোৎসৱ তথা রাস মেলা বিলাসীপাড়া এতদ অঞ্চলৰ বহু বয়োজ্যেষ্ঠগণ আজি হয়তো আমাৰ মাজত বহুতে নাই বা বহুতে আছে, তেখেতসকলৰ অক্লান্ত পৰিশ্ৰমৰ বলতেই আজি বিলাসীপাড়া ৰাস কমিটি তথা ৰাস উদযাপন কমিটি আজি এটা ষ্ট্ৰং, আজি এটা মানে ভালদৰে থিয় দিব পাৰিছে বুলি মই ভাবিছোঁ। আজি মই সঁচাকৈ ৰাস উদযাপন ২০২৪ ৰাস উদযাপন সমিতিৰ সম্পাদক হিচাপে নথৈ আনন্দিত। এই কাৰণেই যে আজি এইখন মঞ্চত আমি বিলাসীপাড়া ৰাস উদযাপন তথা ৰাস কমিটিৰ বহুতো বয়োজ্যেষ্ঠ সভাপতি সম্পাদক তেখেতসকলে আমাৰ মাজত এতিয়া বিৰাজমান। আমি তেখেতসকলৰ পৰা আমি ভাৱৰ আদান প্ৰদান, আগত কেনেদৰে ৰাস চলিছে, আজি কিদৰে ৰাস চলি আছে, এইবিলাক বাৰ্তালাপ। সেইকাৰণে আমি ৰাস উদযাপন সমিতিয়ে অতি আন্তৰিকতাৰে আমাৰ বয়োজ্যেষ্ঠগণ তথা পুৰণি সভাপতি সম্পাদক শ্ৰদ্ধাৰ